নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল বা চৰকাৰী ঘৰৰ কাৰণে আপুনি অনলাইন এপ্লাই কৰিছিল, আপোনাৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো নতুন এটা আপডেট আহিছে আপোনাৰ বাবে। আপুনি যদি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে চাওক। আৰু ৰাজ্যত বৰ্তমান সময়ত কিন্তু ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু সেইটো হ'ল 3,88,358 গৰাকী হিতাধিকাৰীকে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। আৰু কেনেকৈ চেক কৰিব বা কিমান তাৰিখে এই ধনটো প্ৰথম যি কিস্তি আছে সেইটো আপুনি লাভ কৰিব, সম্পূৰ্ণ বিষয়টো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আৰু দেখুৱাই দিম কোনটো তাৰিখত আপোনালোকে প্ৰথম যি কিস্তি আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তি সেইটো লাভ কৰিব। গোটেইবিলাক আজি দেখুৱাই দিম। তাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপোনালোকে নিশ্চয় দেখিব পাৰিছে, বৰ্তমান সময়ত কিন্তু ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে যে 3,88,358 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। আৰু কিমান তাৰিখে লাভ কৰিব প্ৰথম কিস্তিৰ ধনটো ইয়াতে দেখিব পাৰিছে। 23 মাৰ্চত ভাল খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ কাৰণে, কিয়নো 23 মাৰ্চত চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তিৰ ধন এইটো বেংক একাউণ্টত জমা কৰি দিয়া হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত আগবঢ়াইছে। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে 23 মাৰ্চলৈ অপেক্ষা কৰক, আৰু 23 মাৰ্চ অহাৰ লগে লগে আপোনাৰ বেংক একাউণ্টটো চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত জমা হ'ল নে নাই। আৰু যদি আপুনি চেক কৰি জানিব বিচাৰিছে কেনেকৈ আপুনি চেক কৰিব আপোনাৰ বেংক একাউণ্টত টকাটো জমা হ'ল নে নাই, সম্পূৰ্ণ ভিডিঅ' এটা মই প্ৰস্তুত কৰিছোঁ যোৱাকালি, আৰু সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি ৰাখিম। আপুনি সেই ভিডিঅ'টো চাই আপুনি নিজেই চেক কৰি জানিব পাৰিব। আপোনাক বেংকত গৈ লাইনত থিয় হৈ থাকিব নালাগে। আপুনি নিজেই ঘৰত বহি আপুনি মোবাইলৰ সহায়ত অতি সহজতে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো জমা হ'ল নে নাই। সম্পূৰ্ণ প্ৰচেছ এটা আছে, ভিডিঅ'টো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি ৰাখিম। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।